পেণ্টি নহয় থংছ পিন্ধিয়ে ভাল পায় খুচি মুখাৰ্জীয়ে সেই কথাটোৱেই বুজি নাপায় মানুহবোৰে সেইদিনা খুচিয়ে থংছ পিন্ধিয়ে ওলাই গৈছিল তেতিয়া এজন বৃদ্ধ লোকে উলংগ তিৰোতা বুলি খুচিক গালি পাৰিলে সেইটো ঘটনাই খুচিৰ মন ভাঙি পেলাইছিল তেতিয়াৰ পৰা বাহিৰলৈ ওলোৱাই নাছিল খুচি পেণ্টি পিন্ধিবলৈ বয়সস্থ লোকজনে উপদেশ দিয়াৰ পিছত খুচিৰ মাথা হৈ গৈছিল গৰম সেইবাবে তেওঁ ঘৰতে মন মাৰি সোমাই আছিল অৱশ্যে খুচিয়ে আকৌ লাহেকৈ ঘৰৰ পৰা ওলাইছে এইবাৰ কিন্তু খুচিৰ বেশভূষা বেলেগ হৈছে কোনো মানুহে যাতে পেণ্টি পিন্ধিবলৈ উপদেশ দিব নোৱাৰে তাৰ বাবে এযোৰ ট্ৰান্সপাৰেণ্ট ড্ৰেছ পিন্ধিছে খুচি কাপুৰে টিভি অনুষ্ঠানৰ বিষয়ে বৰ্ণনা কৰিবলৈ এটা অনুষ্ঠানত খুচিয়ে অংশগ্ৰহণ কৰিছিল তেতিয়া তেওঁ পিন্ধা ট্ৰান্সপাৰেণ্ট পোছাকযোৰে সকলোকে আকৰ্ষণ কৰিলে কাৰণ খুচিয়ে পিন্ধি থকা কাপোৰযোৰে ঢাকি ৰাখিব পৰা নাছিল তেওঁৰ অন্তৰ্বাস অৰ্থাৎ কলা ৰঙৰ দীঘল গাউন পিন্ধিলেও খুচিৰ পেণ্টি আৰু অন্তৰ্বাস দৃশ্যমান হৈ আছিল বহুতৰে মতে পেণ্টি পৰিধান নকৰাকৈ কেতিয়াও বাহিৰলৈ নোলাই সেইটোৱে প্ৰমাণ কৰি দিছে খুচিয়ে অৰ্থাৎ তেওঁ যে উলংগ নহয় সেইটো প্ৰমাণ কৰিবলৈ খুচিয়ে চেষ্টা কৰিছে সেইযোৰ পোছাক পৰিধান কৰা খুচিয়ে অৱশ্যে কৌশলেৰে কলগছৰ দৰে শকত কলাফুল ঠিকেই প্ৰদৰ্শন কৰিলে খুচি মুখাৰ্জী নামৰ অৰ্ধবাসনা অভিনেত্ৰীগৰাকীয়ে পৰিধান কৰা কাপোৰযোৰৰ মাজেৰে তেওঁ শৰীৰৰ লোভনীয় ভূগোল ঠিকেই দৃশ্যমান হৈ পৰিল খুচিৰ শাৰীৰিক গঠন সুন্দৰভাৱে দৃশ্যমান কৰিলে বিশেষ সাজযোৰে অভিনেত্ৰীগৰাকীয়ে শৰীৰ প্ৰদৰ্শনৰ বাবে কৰা চেষ্টা সফল হ'ল তেওঁ কলা অন্তৰ্বাস দীঘল গাউনে ঢাকি ৰাখিব নোৱাৰিলে খুচিৰ সকলো অংগৰ সৌন্দৰ্য প্ৰদৰ্শন কৰিলে ট্ৰান্সপাৰেণ্ট পোছাকে উঠন বুকু সেইযোৰ কাপোৰে লোভনীয়ভাৱে প্ৰতিফলিত কৰিলে কেইদিনমান পূৰ্বে লকা ড্ৰেছ পৰিধানৰ সময়ত ৱাৰ্ড্ৰব মেলফাংচনৰ চিকাৰ হৈছিল খুচি মুখাৰ্জীৰ গোপন অংগ কেমেৰাত ধৰা পৰিছিল তেওঁ পৰিধান কৰা অকণমান থংছটোৱে ঢাকি ৰাখিব পৰা নাছিল গোপন অংগ তেনে সময়তে এজন লোকে অন্তৰ্বাস পৰিধান কৰিবলৈ খুচিক উপদেশ দিছিল সেই কথাটোৱে কাণ মূৰ গৰম কৰি পেলাইছিল খুচিৰ তেতিয়াৰ পৰা এক প্ৰকাৰ লুকাই আছিল খুচি মুখাৰ্জী অৱশ্যে এইবাৰ পেণ্টটো দৃশ্যমান কৰি বাহিৰলৈ ওলাল খুচি পেণ্টি নহয় থংছ পিন্ধিয়ে ভাল পায় খুচি মুখাৰ্জীয়ে সেই কথাটোৱেই বুজি নাপায় মানুহবোৰে সেইদিনা খুচিয়ে থংছ পিন্ধিয়ে ওলাই গৈছিল তেতিয়া এজন বৃদ্ধ লোকে উলংগ তিৰোতা বুলি খুচিক গালি পাৰিলে সেইটো ঘটনাই খুচিৰ মন ভাঙি পেলাইছিল তেতিয়াৰ পৰা বাহিৰলৈ ওলোৱাই নাছিল খুচি পেণ্টি পিন্ধিবলৈ বয়সস্থ লোকজনে উপদেশ দিয়াৰ পিছত খুচিৰ মাথা হৈ গৈছিল গৰম সেইবাবে তেওঁ ঘৰতে মন মাৰি সোমাই আছিল অৱশ্যে খুচিয়ে আকৌ লাহেকৈ ঘৰৰ পৰা ওলাইছে এইবাৰ কিন্তু খুচিৰ বেশভূষা বেলেগ হৈছে কোনো মানুহে যাতে পেণ্টি পিন্ধিবলৈ উপদেশ দিব নোৱাৰে তাৰ বাবে এযোৰ ট্ৰান্সপাৰেণ্ট ড্ৰেছ পিন্ধিছে খুচি কাপুৰে টিভি অনুষ্ঠানৰ বিষয়ে বৰ্ণনা কৰিবলৈ এটা অনুষ্ঠানত খুচিয়ে অংশগ্ৰহণ কৰিছিল তেতিয়া তেওঁ পিন্ধা ট্ৰান্সপাৰেণ্ট পোছাকযোৰে সকলোকে আকৰ্ষণ কৰিলে কাৰণ খুচিয়ে পিন্ধি থকা কাপোৰযোৰে ঢাকি ৰাখিব পৰা নাছিল তেওঁৰ অন্তৰ্বাস অৰ্থাৎ কলা ৰঙৰ দীঘল গাউন পিন্ধিলেও খুচিৰ পেণ্টি আৰু অন্তৰ্বাস দৃশ্যমান হৈ আছিল বহুতৰে মতে পেণ্টি পৰিধান নকৰাকৈ কেতিয়াও বাহিৰলৈ নোলাই সেইটোৱে প্ৰমাণ কৰি দিছে খুচিয়ে অৰ্থাৎ তেওঁ যে উলংগ নহয় সেইটো প্ৰমাণ কৰিবলৈ খুচিয়ে চেষ্টা কৰিছে সেইযোৰ পোছাক পৰিধান কৰা খুচিয়ে অৱশ্যে কৌশলেৰে কলগছৰ দৰে শকত কলাফুল ঠিকেই প্ৰদৰ্শন কৰিলে খুচি মুখাৰ্জী নামৰ অৰ্ধবাসনা অভিনেত্ৰীগৰাকীয়ে পৰিধান কৰা কাপোৰযোৰৰ মাজেৰে তেওঁ শৰীৰৰ লোভনীয় ভূগোল ঠিকেই দৃশ্যমান হৈ পৰিল খুচিৰ শাৰীৰিক গঠন সুন্দৰভাৱে দৃশ্যমান কৰিলে বিশেষ সাজযোৰে অভিনেত্ৰীগৰাকীয়ে শৰীৰ প্ৰদৰ্শনৰ বাবে কৰা চেষ্টা সফল হ'ল তেওঁ কলা অন্তৰ্বাস দীঘল গাউনে ঢাকি ৰাখিব নোৱাৰিলে খুচিৰ সকলো অংগৰ সৌন্দৰ্য প্ৰদৰ্শন কৰিলে ট্ৰান্সপাৰেণ্ট পোছাকে উঠন বুকু সেইযোৰ কাপোৰে লোভনীয়ভাৱে প্ৰতিফলিত কৰিলে কেইদিনমান পূৰ্বে লকা ড্ৰেছ পৰিধানৰ সময়ত ৱাৰ্ড্ৰব মেলফাংচনৰ চিকাৰ হৈছিল খুচি মুখাৰ্জীৰ গোপন অংগ কেমেৰাত ধৰা পৰিছিল তেওঁ পৰিধান কৰা অকণমান থংছটোৱে ঢাকি ৰাখিব পৰা নাছিল গোপন অংগ তেনে সময়তে এজন লোকে অন্তৰ্বাস পৰিধান কৰিবলৈ খুচিক উপদেশ দিছিল সেই কথাটোৱে কাণ মূৰ গৰম কৰি পেলাইছিল খুচিৰ তেতিয়াৰ পৰা এক প্ৰকাৰ লুকাই আছিল খুচি মুখাৰ্জী অৱশ্যে এইবাৰ পেণ্টটো দৃশ্যমান কৰি বাহিৰলৈ ওলাল খুচি নিউজ ডেস্ক ৰিপৰ্ট নিউ আছাম নিউজ